নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি সফলভাৱে সামৰণি পৰিল যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মিডিয়া ক্ৰিকেট খেল প্ৰিণ্ট মিডিয়া ৱাৰিয়ৰ্ছ চেম্পিয়ন নিউজ নাৰেক ৰিপৰ্ট প্ৰতি বছৰ দৰে এইবাৰো যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত যোৰহাট সাংবাদিকসকলৰ মাজত মিডিয়া ক্ৰিকেট 2023 প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। মিডিয়া ক্ৰিকেটৰ শুভাৰম্ভ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক ডক্টৰ তপন দত্তই। এই অনুষ্ঠানত উপস্থিত থাকে যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক বৰুৱা, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউন। এই প্ৰতিযোগিতাত যোৰহাট প্ৰিণ্ট মিডিয়া ৱাৰিছৱে চেম্পিয়নৰ খিতাপ জয় কৰাৰ বিপৰীতে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে জুনিয়ৰ মিডিয়া 11। আজি অনুষ্ঠিত এই প্ৰতিযোগিতাৰ উদ্বোধনী খেল অনুষ্ঠিত হয় ইলেক্ট্ৰনিক মিডিয়া নাইট ৰাইডাৰ্ছ আৰু জুনিয়ৰ মিডিয়া 11ৰ মাজত। অপেনাৰ বেটছমেন প্ৰাঞ্জল দাসৰ অপৰাজিত 40 ৰানৰ সহায়ত জুনিয়ৰ মিডিয়া 11 ইলেক্ট্ৰনিক মিডিয়া নাইট ৰাইডাৰ্ছক 10 উইকেটত পৰাজিত কৰে। আনহাতে দ্বিতীয়খন খেলত প্ৰেছ ক্লাব জুনিয়ৰ 11ক প্ৰিণ্ট মিডিয়া ৱাৰিছৰে অপেনাৰ দ্বয় ক্ৰমে বিৰাজ বৰুৱাৰ আৰু দীপু সন্দিকৈ দৰ্শনীয় বেটিঙেৰে 9 উইকেটত জয়লাভ কৰে। ক্ৰিকেট প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানৰ আঁত ধৰে যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক পৰমানন্দ বৰাই। এই অনুষ্ঠানত উপস্থিত থাকি বিজয়ী দলক বঁটা প্ৰদান কৰে বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্তই। আনহাতে বিজিত দলক বঁটা প্ৰদান কৰে CRPFৰ 119 নং বেটেলিয়নৰ কামাণ্ডেণ্ট বিকাশ কুমাৰ সিনহাই। যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা মিডিয়া ক্ৰিকেট 2023ৰ ফাইনেলৰ মেন অৱ দ্য মেচৰ খিতাপ অৰ্জন কৰে প্ৰিণ্ট মিডিয়া ৱাৰিছৰ জিতেন্দ্ৰ ভাৰতীয়ে। মেন অৱ দ্য ছিৰিজৰ খিতাপ লাভ কৰে জুনিয়ৰ মিডিয়া 11ৰ প্ৰাঞ্জল দাসে। আনহাতে প্ৰিণ্ট মিডিয়া ৱাৰিয়ৰ্ছৰ বিৰাজ বৰুৱাই শ্ৰেষ্ঠ বেটছমেনৰ খিতাপ লাভ কৰাৰ লগতে শুভাশিষ শৰ্মাই লাভ কৰে শ্ৰেষ্ঠ বলাৰৰ খিতাপ। উল্লেখ্য যে এই প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানতে সাংবাদিকসকল যাতে ক্ৰীড়াৰ লগত জড়িত হৈ থাকিব পাৰে তাক উদ্দেশ্য কৰি 119 নম্বৰ CRPFৰ কামাণ্ডেণ্ট বিকাশ সিনহাই যোৰহাট প্ৰেছ ক্লাবলৈ এটা বেডমিণ্টনৰ ছেট আগবঢ়ায়। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক পৰমানন্দ বৰাই সকলোকে ধন্যবাদ জনায়। আচলতে আজিৰ দিনটো অপেক্ষাৰ দিন। আমি গোটেই বছৰটোত অপেক্ষা কৰোঁ যে আমি বাতৰি কৰি গোটেই বছৰটো পাৰ কৰোঁ সমাজৰ বাবে, কিন্তু আজিৰ দিনটোত আমি নিজৰ বাবে অকণমান সময় উলিয়াওঁ আৰু সকলো সাংবাদিক কি প্ৰিণ্ট কি ইলেক্ট্ৰনিক সকলো সাংবাদিক আমি একত্ৰিত হওঁ। আজি যোৰহাটৰ যিখন JDSৰ গ্ৰাউণ্ড তাত আমি এই বছৰ 2023ৰ ক্ৰিকেট খেলখন খেলিলোঁ মিডিয়া ক্ৰিকেট 2023। খুব ভাল খবৰটো প্ৰথম দি লওঁ যে মই যিটো দলত আছিলোঁ মোৰ কাষত সত্য আছিলে। আমি প্ৰিণ্ট ৱাৰিয়ৰ্ছ বুলি যিটো টীম এইবাৰ চেম্পিয়ন হৈছোঁ। আমি 2023 চেম্পিয়ন হৈছে, এইটো চেম্পিয়নছ ট্ৰফি আমাৰ। আৰু দ্বিতীয় কথাটো হ'ল যে সকলোৱে ভাল খেলিছে, এক বন্ধুত্বসুলভ খেল, অত্যন্ত মিঠা খেল, সম্পৰ্ক শক্তিশালী হোৱাৰ খেল। আৰু ইয়াৰ দ্বাৰা আমাৰ খেলুৱৈসকল যে খেলৰো যে আমাৰ প্ৰতিভা আছে বা আমাৰ মাজতো যে খুব ধুনীয়া খেলুৱৈ আছে এজন সংবাদদাতাৰ বাদেও সেয়াও কিন্তু আজি পৰিস্ফুট হৈছে খেল গ্ৰাউণ্ডত। ইয়াত বহুতে ভাল বলিং ভাল বেটিং কৰিছে, ভাল ফিল্ডিং কৰিছে, খুব ধুনীয়া এটা পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গ'ল। আৰু আমি শুনিছোঁ যে ইয়াৰ এটা শক্তিশালী ইয়াৰ পৰা টীম উলিয়াব যিটো মাজুলীত খেলিবলৈ লৈ যাব হেনো, এয়া আৰু ভাল লাগিছে। গতিকে এয়াৰ ফ'ৰ্চতো আমাক নিমন্ত্ৰণ কৰিছে আৰু কল্যাণীত নিমন্ত্ৰণ কৰিছে আমাক, মানে অৰ্থাৎ সাংবাদিকসকলৰ লগত সমাজ যিহেতু জড়িত হৈ থাকে। গতিকে আমি আজি এই খেলখনতো বহু লোক ইয়ালৈ আহিছে, গণ্যমান্য ব্যক্তি। গতিকে সেইসকলে আমাক আশীৰ্বাদ দিছে, পূৰ্ণতা দিছে, প্ৰশংসা দিছে। গতিকে আমি আশা কৰিম যে যোৰহাট প্ৰেছ ক্লাবৰ দৰে এটা বৰেণ্য প্ৰেছ ক্লাবৰ নেতৃত্বত যিখন খেল প্ৰতি বছৰে হয় এইবাৰ এই খেলখনে খুব ধুনীয়া এটা পৰিৱেশ নিৰ্মাণ কৰিল। আৰু আগন্তুক দিনত এই খেলৰ জৰিয়তে আমাৰ মাজত মিঠা সম্বন্ধ, সমাজৰ লগত আমাৰ সম্বন্ধ, খেলুৱৈসুলভ মানসিকতা আমাৰ মাজত পৰিস্ফুট হ'ব, এয়া আমি প্ৰত্যাশা কৰিছোঁ। क्लब की ओर से मैच हो रहा है और मैं यहाँ इस मैच को देखने के लिए आया हूँ। काफ़ी अच्छा लग रहा है। ये प्रेस के लोग खेलकूद में इंटरेस्ट ले रहे हैं और खेलकूद को आगे बढ़ा रहे हैं। इससे नए जनरेशन को भी काफ़ी इंस्पिरेशन मिलेगा। দুৰ্দান্ত যাদু চাবলৈ আপুনি ৰৈ আছেনে? পিছৰ খেলখনৰ আটাইতকৈ আকৰ্ষণীয় বেটছমেন সত্যজিৎ বৰঠাকুৰ বুলি দাবী কৰিছে দৰ্শকৰ ফালৰ পৰা। সকলো অধীৰ আগ্ৰহে ৰৈ আছে। এইবাৰ লৈছে জিন্তু দেউৰাই ফুকন। ভাল লাগিছে তেখেতসকলে খেলে উদ্যমতা আনিব ভৱিষ্যতে। আৰু বিশেষকৈ যিসকল আমাৰ সাংবাদিকসকল আছে, যিসকল প্ৰেছৰ মানুহ আছে, তেখেতসকলে মিলা প্ৰীতি এইখিনি যথেষ্ট আগবাঢ়িব ভাল হ'ব বুলি কৈছে। যথেষ্ট ভৱিষ্যতে এই খেলৰ যদি বিশেষকৈ মানে ইউনিটি মিলা প্ৰীতিটো হ'ব বুলি মই ভাবিছোঁ।
যোৰহাটৰ সাংবাদিকসকল লগ হৈ পেলাই যিখন খেল খেলিছে আচলতে সাংবাদিকসকলে কেতিয়াও নিজৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে নাপায় তেওঁলোকে গোটেই বছৰটোত বিহু ব্যস্ত থাকিব লাগে আনৰ বাতৰি পৰিৱেশন কৰা কিন্তু আজি ভাল লাগিছে তেওঁলোকে এটা দিন অন্তত একেলগ হৈ পেলাই সকলো মিডিয়া হাউচৰ সাংবাদিকসকল একেলগ হৈ পেলাই খেল এখন খেলে ক্ৰিকেট খেল এখন খেলে ভাল লাগিছে আৰু সদায় বাতৰি পিছত আজি এখন সুন্দৰ খেল আমি উপভোগ কৰিলোঁ আমাৰ যোৰহাট প্ৰেছ ক্লাবৰ ইয়াতে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ল বিশেষকৈ আজি বতৰো খুব ভাল আৰু বিভিন্ন ঠাইৰ পৰা খেলুৱৈকে বিশিষ্ট ব্যক্তিক আমি ইয়াত দেখিছোঁ আৰু সকলো খেলুৱৈলৈ মোৰ আৰু অহা বছৰ ইয়াতকৈও পুনৰ এখন সুন্দৰ খেল আমি উপভোগ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ ধন্যবাদ হয় বিশেষকৈ আমাৰ সাংবাদিকসকল সদায় ব্যস্ত হৈ থাকে সদায় নিউজৰ পাছত দৌৰি থাকে আৰু তেনেদৰে নিজৰ কাৰণে সময় কটাবলৈ নাপায়েই কিন্তু আমাৰ প্ৰত্যেক বছৰ এই দিনটোলৈ আমি ৰৈ থাকোঁ যিহেতু প্ৰত্যেক বছৰে এইটো দিনতে যোৰহাট প্ৰেছ ক্লাবে মিডিয়া ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু এই দিনাই আমি যথেষ্ট আনন্দ উপভোগ কৰোঁ আমি দিনটো আমি সকলো কাম পেলাই এই দিনটোতেই আমি ইয়াতে সকলো আহোঁ ক্ৰিকেট খেলোঁ আমাৰ সকলোৰে মাজত এটা যথেষ্ট ফূৰ্তি হয় যিহেতু যোৰহাটৰ প্ৰত্যেকজন সাংবাদিক যিসকল আমি সদায় নিউজৰ কামতে ব্যস্ত থাকে কিন্তু এই খেলখনৰ কাৰণে প্ৰত্যেকজন সাংবাদিকে সমবেত হয় আৰু খেল খেলি আনন্দ উপভোগ কৰে আচলতে আমাৰ প্ৰত্যেক বছৰে যোৰহাটত মিডিয়া ক্ৰিকেট এখন অনুষ্ঠিত হয় আৰু যিহেতু আমি বাতৰিৰ পিছত দৌৰি ফুৰোঁ গোটেই বছৰটো দৌৰি ফুৰোঁ আৰু এয়া এতিয়া নতুন বছৰ সোমাব হৈছে তাৰ প্ৰাকখনত আমি আজিৰ দিনত ক্ৰীড়া সন্থাৰ যি খেলপথাৰ সেই খেলপথাৰত এনেধৰণে এখন খেল হৈছে অকল তাত সাংবাদিকসকলে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে খুব আনন্দ মনে আজিৰ দিনটো উপভোগ কৰিছে আৰু আমি ইতিমধ্যে খেলখন অনুষ্ঠিত কৰিবৰ বাবে ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ যোৰহাটৰ পৰা উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7